আপোনাৰ জীৱনৰ হতাশা, নিৰাশা, দুখ, কষ্ট আৰু জীৱনটোক লৈ আপোনাৰ যিবিলাক নিগেটিভ বা যিবিলাক সমস্যা আপুনি ভুগি আছে ইত্যাদিবিলাকৰ সমাধানৰ কাৰণে নিশ্চিত ৰূপত আপোনাৰ মানসিক অৱস্থাটো সুস্থিৰ হোৱা দৰকাৰ। আপোনাৰ শৰীৰটো, মনটো, অৱচেতন মন কাম কৰা দৰকাৰ। আৰু এই প্ৰক্ৰিয়াটো যদি আপুনি সঁচা অৰ্থত এটা সুন্দৰকৈ পৰিচালনা কৰিব বিচাৰিছে, শাৰীৰিক অৱস্থাটো হওক বা মানসিক অৱস্থাটো, তো নিশ্চিত ৰূপত আপুনি ৰেইকি লগতে আপুনি এই ধৰণৰ ইনাৰ ট্ৰান্সফৰ্মেশ্যন থেৰাপিবিলাক অভ্যাস কৰিব লাগে। কিন্তু আজিৰ বিষয়টো হৈছে এক্সিছ বাৰ থেৰাপি। এক্সিছ বাৰ থেৰাপি যথেষ্ট পপুলাৰ, যথেষ্ট লোকে একচেপ্ট কৰে, গোটেই বিশ্ব ব্ৰহ্মাণ্ডত ইয়াক মানুহে অভ্যাস কৰে আৰু প্ৰকৃতাৰ্থত অতি সংক্ষেপত, অতি সহজত মানুহে লাভান্বিত হয়। গতিকে আপুনি এক্সিছ বাৰ থেৰাপি প্ৰেক্টিছ কৰিবলৈ যাওঁতে কিছু অভ্যাস, কিছু প্ৰেক্টিছ কৰিব লাগে, শিকিব লাগে আৰু গুৰুৰ দিগদৰ্শনত আপুনি ইয়াক অভ্যাস আগবঢ়াই লৈ যাব লাগে। ই আপোনাৰ জীৱনটোৰ উন্নতি কৰাৰ লগতে আপোনাক জীৱনত সুন্দৰতম দিশ দিয়াৰ লগতে অন্য 10জন লোককো আপুনি সুন্দৰতম দিশ দিব পাৰিব। সেইকাৰণে নিশ্চিত ৰূপত আপুনি এই অভ্যাসটো কৰিব, ই আপোনাক সুন্দৰতম এটা জীৱনৰ দিশ দিব। বন্ধুসকল, আমি আমাৰ এই দৈনন্দিন জীৱনৰ যিবিলাক কৰ্মব্যস্ততা বা কৰ্মসাধনা আমি কাম কৰি থাকোঁ, এই কামবিলাক কৰি থাকোঁতে বহুত সময়ত আমি আমাৰ এনেকুৱা কিছুমান ভুল কৰোঁ বা এনেকুৱা কিছুমান কৰ্মসাধন কৰোঁ যিবিলাকে আমাৰ সঁচা অৰ্থত জীৱনটো বৰ দুৰ্বিষহ কৰি তোলে, অশান্তিময় কৰি তোলে আৰু আমাক ভৱিষ্যতটোৰ দিশত সুন্দৰকৈ আগবাঢ়ি যাবলৈ আমাক বাধাৰ প্ৰাচীৰ হৈ পৰে। আমাৰ অতীতটোৱে আমাৰ কাৰণে এটা ডাঙৰ এটা প্ৰাচীৰ হৈ পৰে। বিভিন্ন বিষয়, যিবিলাক বিষয় হয়তো আমি প্ৰকৃতাৰ্থত শুদ্ধকৈ সমাধান কৰিব নোৱাৰোঁ, বিভিন্ন ভুলৰ কাৰণে আমি থাকি যায় আৰু সেইটোৱে আমাৰ ভৱিষ্যতটোক এটা বাধাৰ সৃষ্টি কৰে। আপুনি যিমানে সুন্দৰকৈ জীৱনটো ইমেজিন নকৰক, কিন্তু আপোনাক কিবা এটা বাধাই, কিবা এটা সমস্যাই, কিবা এটাই আপোনাক সদায় ডিষ্টাৰ্ব কৰি ৰাখে আৰু আপুনি আগবাঢ়ি যাব নোৱাৰে। আপুনি জানে যে আপোনাৰ ভিতৰত অফুৰন্ত শক্তি আছে, আপুনি জানে যে আপুনি কৰিব পাৰে, আপোনাৰ পাষ্ট এক্সপিৰিয়েঞ্চত আপুনি দেখিছে আপোনাৰ দ্বাৰা সম্ভৱ কৰি তুলিব পাৰে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত আপুনি ৰখি আছে, ক'ৰবাত নহয় ক'ৰবাত আপুনি ষ্টপ হৈ গৈছে। গতিকে নিশ্চয় আজি আপুনি এই ভিডিঅ'টো চাইছে, এক্সিছ বাৰ থেৰাপিৰ ওপৰত আপোনাৰ ইচ্ছা আছে, এই বিষয়টো বা এই ধৰণৰ বিষয়বিলাক যেতিয়া আপুনি চৰ্চা কৰিছে, ষ্টাডি কৰিছে, এটা কথা নিশ্চিত ৰাখক, ইয়াৰ পিছত আপোনাৰ জীৱনটো চেঞ্জ হ'ব, আপুনি পজিটিভ হ'ব আৰু আপোনাৰ জীৱনটো আপুনি অফুৰন্ত ৰিজাল্ট পাব। আপুনি পজিটিভলি ভাবক, আশা কৰক, কামনা কৰক আৰু আপুনি অভ্যাস ৰাখক এক্সিছ বাৰ থেৰাপি বা ৰেইকি, মেডিটেশ্যন ইত্যাদি বিষয়বিলাক আপুনি অভ্যাস ৰাখক। বহু সময়ত আমি আমাৰ পজিটিভ ইনফৰমেশ্যনবিলাকে আমাৰ জীৱনত কাম কৰে, কিন্তু এক্সিছ বাৰ থেৰাপি এনেকুৱা এটা থেৰাপি, এনেকুৱা এটা কনচিয়াছনেছ প্ৰচেছ হয় যিটো ব্যৱহাৰ কৰিলে আপুনি আপোনাৰ জীৱনটোক অতি সুন্দৰ কৰিব পাৰে। বিশেষকৈ এক্সিছ বাৰ থেৰাপি চাইণ্টিফিকেলি এনেকুৱা কিছুমান পইণ্ট আপোনাক কয়, এনেকুৱা কিছুমান বাৰৰ বিষয়ে কোৱা যায় য'ত আপুনি ক্লিক কৰিলে বা য'ত আপুনি মাছাজ কৰিলে বা য'ত আপুনি ইউটিলাইজ কৰে, সেই পইণ্টকেইটাই আপোনাৰ জীৱনত এক বিশেষ মিৰেকল কৰে, বিশেষ চেঞ্জ কৰে। গোটেই বিশ্বজুৰি ইয়াৰ সমাদৰ আছে, বিশ্বত বহু লোকে ইয়াক বিশ্বাস ৰাখে আৰু তেওঁলোকৰ জীৱনৰ যি পৰিৱৰ্তন তাক তেওঁলোকে দেখা পায়। গতিকে সেইকাৰণে আজিৰ সমাজত এক্সিছ বাৰ থেৰাপি যথেষ্ট পপুলাৰ, ৰেইকি যথেষ্ট পপুলাৰ আৰু ঠিক আমাৰ ইণ্ডিয়াৰ এই গোটেই থেৰাপিবিলাক, এই প্ৰচেছবিলাক যদিও আমি বিভিন্ন বাহিৰৰ কাণ্ট্ৰিবিলাকত ইয়াৰ পপুলাৰিটি আছে, কিন্তু ষ্টাৰ্টিং ইণ্ডিয়াৰ পৰাই হৈছিলে। গতিকে ইণ্ডিয়াত ইয়াৰ এটা ঐতিহ্য আছে, ইণ্ডিয়াত এই থেৰাপিবিলাক বিভিন্ন নামাকৰণে অভ্যাস কৰে আৰু আমাৰ যিবিলাক ধৰ্মশাস্ত্ৰ বা যি আমাৰ পৰম্পৰা, সেয়াই আমাক সদায় এই অভ্যাস ৰাখিবলৈ আমাক শিকায়। আমাৰ জীৱনটোৰ যি জীৱনশৈলী, এয়াও এক প্ৰকাৰ এক কনচিয়াছনেছ প্ৰচেছ হয়। আমি তাক অভ্যাস কৰি, তাক সুন্দৰকৈ অভ্যাস কৰিলেও আমি জীৱনটো সুন্দৰময় কৰি তুলিব পাৰোঁ, আমি কনচিয়াছনেছ আনিব পাৰোঁ। আৰু সেইকাৰণে আমি আমাৰ জীৱনটো সুন্দৰকৈ উদযাপন কৰা, জীৱনটো সুন্দৰকৈ চলিব জনাটো এক প্ৰকাৰৰ কনচিয়াছনেছ হয়। এতিয়া এক্সিছ বাৰ থেৰাপি আপোনাৰ জীৱনটোক সুন্দৰকৈ পৰিচালনা কৰে, আপোনাৰ জীৱনটোক সুন্দৰকৈ আগবঢ়াই লৈ যোৱাত সহায় কৰে আৰু এজন ব্যক্তিয়ে অনুভৱ কৰে তেওঁৰ যি ইনাৰ হিলিং বা ইনাৰ যি কনচিয়াছনেছ নাথাকে, সেই কনচিয়াছনেছটো তেওঁৰ আহে, তেওঁ বুজি উঠে যে জীৱনৰ উদ্দেশ্য কি, মই কি প্ৰাপ্তি কৰিব বিচাৰিছোঁ, মই কোন দিশত গতি কৰিব বিচাৰিছোঁ, মই কি সমাধান কৰিব বিচাৰিছোঁ, মোৰ জীৱনটোৰ অৰ্থ কি,
আপুনি ইয়াৰ নলেজ লৈ কৰিব পাৰে, বিভিন্ন আমাৰ ধৰ্মীয় জ্ঞানবিলাক লৈ আপুনি কনচিয়াছনেছ আনিব পাৰে। কিন্তু এক্সেছ বাৰ থেৰাপিটো এনেকুৱা এটা ইজি এণ্ড সহজ আৰু অতি অতি আপুনি সহজতে ইয়াক এডপ্ট কৰিব পাৰে আৰু আপোনাৰ লগতে আপুনি 10জন লোকক ইয়াক লাভান্বিত কৰিব পাৰে। ই কেইটামান পইণ্ট হয় যি আমাৰ মূৰৰ ওপৰত দিয়া যায়, যি 32 পইণ্টছ আমি হিলিং কৰোঁ বা কনচিয়াছনেছ আনো বা থেৰাপি কৰোঁ, ই আপোনাৰ জীৱনটোক প্ৰকৃতাৰ্থত মিৰেকল কৰে। আপুনি সেইকাৰণে এক্সেছ বাৰ থেৰাপি শিকি আপোনাৰ জীৱনত প্ৰয়োগ কৰক। ই এক মিৰেকল কৰে আৰু ই আপোনাক যথেষ্ট পজিটিভলি আগবঢ়াই লৈ যায়। মই ইয়াৰ আগতে ভিডিঅ'টো কৈছোঁ যে আপোনালোকে এই ধৰণৰ অভ্যাসবিলাক কৰি কি লাভান্বিত হ'ব, কি লাভ পাব। আপোনাৰ জীৱনৰ বিষয়বিলাকেই হওক বা আপোনাৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, আধ্যাত্মিক বিষয়বিলাকেই হওক, আপুনি ইয়াৰ যথেষ্ট লাভান্বিত হয়। গতিকে সেইকাৰণে আপুনি এই ধৰণৰ যিবিলাক ইনাৰ হিলিং থেৰাপিবিলাক বা ইনাৰ যিবিলাক কনচিয়াছনেছ থেৰাপিবিলাক আপুনি অভ্যাস কৰা দৰকাৰ। আমি বিভিন্ন সময়ত ৱৰ্কশ্বপ এণ্ড ট্ৰেইনিংবিলাক অৰ্গেনাইজ কৰোঁ যাতে আপুনি এই বিষয়বিলাকৰ জৰিয়তে আপোনাৰ জীৱনটোক সুন্দৰময় কৰি তুলিব পাৰে, পজিটিভলি আগবঢ়াই নিব পাৰে আৰু এটা সুন্দৰ ভৱিষ্যত আপুনি নিৰ্মাণ কৰিব পাৰে। আপোনাৰ জীৱনৰ যিবিলাক কামনা আপুনি তাক লাভ কৰিব। শাৰীৰিক, মানসিক, বৌদ্ধিক, আধ্যাত্মিক উন্নতি হোৱাৰ উপৰিও আপোনাৰ আৰ্থিক দিশত যিবিলাক লাভৱান হয়, বৌদ্ধিক দিশত লাভৱান হয়, যিবিলাক মান সন্মানৰ বিষয়বিলাক ঠিক ঠাক হৈ যায়, প্ৰেম আৱেগৰ বিষয়বিলাক ভাল হয়, গুৰুৰ কৃপা লাভ কৰে, ঘৰ সংসাৰ ভাল হয়, আপোনাৰ সতি সন্ততিসকলৰ ভাল হৈ যায়, আপোনাৰ যি জ্ঞান আৰু বুদ্ধিৰ বিকাশ হয়, স্বাস্থ্যৰ উন্নতি হয় আৰু লগতে এখন সুন্দৰ সমাজ আপুনি লাভ কৰে। কিন্তু এই ধৰণৰ যিবিলাক হিলিং বা এই ধৰণৰ যিবিলাক প্ৰেক্টিছ আপুনি খুব পেছাগতভাৱে লোৱাটো উচিত নহয়। আপুনি ইয়াক এক আধ্যাত্মিক প্ৰক্ৰিয়াৰে আপুনি অভ্যাস কৰিব লাগে। যেতিয়া আপুনি হিলিং লয় বা এজন লোকক যেতিয়া আপুনি হিলিং দিয়ে, আপুনি নিশ্চিত ৰূপত আপুনি ঈশ্বৰৰ শক্তিৰ ওপৰত বিশ্বাস ৰখা দৰকাৰ। এই বিশ্ব ব্ৰহ্মাণ্ডৰ যি অফুৰণীয় শক্তি তাৰ ওপৰত বিশ্বাস ৰখা দৰকাৰ। পজিটিভ কনফাৰ্মেশ্যনৰ ওপৰত আপুনি বিশ্বাস ৰখা দৰকাৰ। আপুনি এই যে ঈশ্বৰৰ যি অস্তিত্ব তাক আপুনি বিলিভ ৰখা দৰকাৰ। আৰু আমাৰ ভিতৰত যি শক্তি আছে, আমি যি অন্যজন লোকৰ জীৱন পৰিৱৰ্তন কৰিব পাৰোঁ, আমি যি অন্যজন লোকৰ জীৱনৰ কাৰণে এক সুন্দৰ দিশ দিব পাৰোঁ, তাক আপুনি সঠিক আৰু সুন্দৰকৈ ব্যৱহাৰ কৰিব পাৰে। ইয়াতে আপুনি যদি সঁচা অৰ্থত বিশ্বাস ৰাখে, নিশ্চিত ৰূপত এক্সেছ বাৰ থেৰাপি প্ৰেক্টিছ কৰিব, অভ্যাস কৰিব। আপুনি অনুভৱ কৰিব লাহে লাহে যে প্ৰকৃতাৰ্থত আপোনাৰ জীৱনৰ দুখ, হতাশা, নিৰাশা সকলো নাইকিয়া হৈ গৈছে আৰু আপুনি সুন্দৰতম জীৱন লাভ কৰিছে।